নমস্কাৰ স্বাগতম দ্য মৰ্নিং সোলো ষ্টুডিঅ'ত মৰস্মিতা আজি বিশ্ব টয়লেট দিৱস ইয়াৰ আগত সংগতি ৰাখি নেটৱৰ্ক 18ৰ বিশেষ কেম্পেইন মিছন পানীৰ অধীনত আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠানৰ এই অনুষ্ঠানৰ অংশগ্ৰহণ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ তদুপৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই বিশেষ অনুষ্ঠানটিত আমি পোনপটীয়া সম্প্ৰচাৰ লৈ গৈছো and people who will remember this little effort. And this is an increasing network, a growing network, and we will try and speak about it at length in just a bit. Thank you very much. Thank you sir. The dignitaries will be here with us, but right now, and we will continue to speak with them in just a bit through the course, but there is plenty more to share with you, ladies and gentlemen. बहुत कुछ है आपके साथ बांटने के लिए, बहुत सारी कहानियां हैं, पर फिलहाल मैं सीधे जाना चाहूंगा उत्तर प्रदेश की राज्यपाल गवर्नर आनंदीबेन पटेल हमारे साथ हैं। आनंदीबेन पटेल जी नमस्ते आपको। हमको बचानी है ये जिंदगानी, हमको बचानी है ये जिंदगानी। स्वच्छता और पानी, हमको बचानी है ये जिंदगानी, हमको बचानी है ये जिंदगानी। আৰু পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো নতুন তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হৈছে কৃষকসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান দেশবাসী সম্বোধন কৰি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহাৰৰ আনুষ্ঠানিকতা আৰম্ভ কৰিছে চৰকাৰে পুনৰবাৰ জনাও যে তিনিখনকৈ যি নতুন কৃষি আইন আছিল নতুন তিনিখন কৃষি আইন ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে আৰু কৃষকসকলে যেহেতু আন্দোলন কৰি আছিল গতিকে কৃষকসকলক আন্দোলন প্ৰত্যাহাৰ কৰি ঘৰলৈ উভতি যাবলৈ আহ্বান জনাইছে দেশবাসীক সম্বোধন কৰি মন্তব্য আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যাহাৰৰ আনুষ্ঠানিকতা আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে आज मैं आपको पूरे देश को ये बताने आया हूं कि हमने 3 कृषि कानूनों को वापस लेने का रिपील करने का निर्णय लिया है इस महीने के अंत में शुरू होने जा रहे संसद सत्र में इसी महीने में हम तीनों कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे साथियों मैं आज अपने सभी आंदोलनरत किसान साथियों से आग्रह कर रहा हूं आज गुरु पर्व का पवित्र दिन है अब आप अपने अपने घर लौटे अपने खेत में लौटे अपने परिवार के बीच लौटे आइए एक नई शुरुआत करते हैं नए सिरे से आगे बढ़ते हैं साथियों आज ही सरकार ने कृषि क्षेत्र से जुड़ा एक और अहम फैसला लिया है जीरो बजट खेती यानी प्राकृतिक खेती को बढ़ावा देने के लिए देश की बदलती आवश्यकताओं को ध्यान में रखकर क्रॉप पैटर्न को वैज्ञानिक तरीके से बदलने के लिए एमएसपी को और अधिक प्रभावी और पारदर्शी बनाने के लिए ऐसे सभी विषयों पर भविष्य को ध्यान में रखते हुए निर्णय लेने के लिए एक कमेटी का गठन किया जाएगा इस कमेटी में केंद्र सरकार राज्य सरकारों के प्रतिनिधि होंगे किसान होंगे कृषि वैज्ञानिक होंगे कृषि अर्थशास्त्री होंगे साथियों हमारी सरकार किसानों के हित में काम करती रही है और आगे भी करती रहेगी।
খবৰ আমি ৰিজাম দা মৰ্নিং শ্ব'ত সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা পাওঁ ইয়াকে আমি আশা ৰাখিছোঁ আৰু আমি সকলোকে জনাব বিচাৰিছোঁ মুক্ত মনে জিলা শাখাৰ সভাপতি হিচাপে আজি এই কাৰ্যসূচী তাৰপিছত মূলৰ অধিৱেশনৰ কাৰ্যসূচী আমি যাতে সকলোৱে সহযোগিতা আমাৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যাতে সকলোৱে আহি আমি আমাৰ এই পবিত্ৰ কাৰ্যসূচীত আমাৰ অংশগ্ৰহণ কৰি এইটো আমাৰ সকলোলৈ আবেদন থাকিলে আৰু আমি আশা ৰাখিছোঁ যেনেধৰণে ৰাইজে সেৱাখিনি কৰিবলৈ আগবাঢ়ি আহিছে আমি আজি বৰ ভাল পাইছোঁ এই ধান দোৱা পৰ্বত প্ৰাক্তন বিধায়িকা প্ৰণতি ফুকনে নিজে ধান কটাৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোককে অধিৱেশনস্থলীত উপস্থিত থাকি অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায় অহা 4, 5 আৰু 6 তাৰিখে সদৌ অসম শংকৰ সংঘ ইয়াত উৎসৱ পাতিছে তাৰ হেতু উপলক্ষে আমি সকলো মহিলা নাহৰকটীয়া টেঙাখাট নামৰূপৰ মহিলা একত্ৰিত হৈ ইয়াত ধান কাটিছে যাতে পথাৰখন মুকলি হয় আৰু এইটো আমাৰ কাৰণে পৰম সৌভাগ্যৰ কথা যে আমি নাহৰকটীয়াবাসীয়ে এই অধিৱেশনখন আমাৰ ইয়াত এবাৰ দিছে তাৰ কাৰণে আমি অতি নিজকে ধন্য মানিছোঁ কাৰণ গুৰু সেৱাই আটাইতকৈ ডাঙৰ সেৱা বুলি কোৱা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখন ইয়াত অনুষ্ঠিত হ'ব সেই উপলক্ষে আমি সকলোৱে অতি উৎসাহিত হৈছোঁ আৰু আশা কৰিছোঁ যে ভগৱানৰ আমাৰ গুৰুজনৰ শ্ৰীচৰণত এভাগী সেৱা জনাই আমি যাতে অধিৱেশনখন সম্পূৰ্ণ হয় সুন্দৰ হয় তাৰ কাৰণে আমি সকলোৰে একাগ্ৰতাই কাম কৰিছোঁ ইফালে 20 নৱেম্বৰৰ সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভাখন এই স্থানতেই অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে সম্প্ৰতি অসমতে স্বনিৰ্ভৰশীল হোৱাৰ বহু পথ আছে যদিও বিভিন্ন অজুহাতত একাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতী ইয়াৰ প্ৰতি আগ্ৰহী নহয় কিন্তু ইয়াৰ মাজতো এজন কৃষকে সেউজ বিপ্লৱৰ লগতে মীন পালন কৰি বছৰি উপাৰ্জন কৰে 15 পৰা 16 লাখ টকা হয় বহু লোকৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক হৈ পৰিছে শোণিতপুৰ জিলাৰ বৰজলা সমষ্টিৰ পিৰাকাটাৰ উদ্যমী কৃষক হীৰেন সেন উদ্যমী কৃষক হীৰেন সেনে কৃষি ক্ষেত্ৰখনত দেখুওৱা প্ৰজ্বল নিদৰ্শনৰ বাবে ইতিমধ্যেই শোণিতপুৰ জিলা উপায়ুক্তৰ লগতে কৃষি বিভাগে কৃষক হীৰেন সেনক আদৰ্শ কৃষকৰ বঁটাও প্ৰদান কৰিছে উল্লেখ্য যে এই আদৰ্শ কৃষক হীৰেন সেনে প্ৰথমে 2001 চনত বাংলা পানৰ খেতি আৰম্ভ কৰিছিল বাংলা পানৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈ পৰৱৰ্তী সময়ত ইয়াৰ সমান্তৰালকৈ আন কৃষি কৰ্মও আৰম্ভ কৰে 2008 চনৰ পৰা জৈৱিক পদ্ধতিৰে বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰিবলৈ আৰম্ভ কৰে জৈৱিকভাৱে উৎপাদিত শাক-পাচলিৰ বৃহৎ ব্যৱসায়ে প্ৰচুৰ লাভৱান কৰে কৃষকগৰাকীক একেদৰে 2011 চনত মীন পালন তামোল আৰু নেমু খেতি কৰিবলৈ আৰম্ভ কৰে সম্প্ৰতি প্ৰায় 6 বিঘা মাটিত 25 বিধ শাক-পাচলি 32 বিঘা মাটিৰ পুখুৰীত মীন পালন 5000 জোপা তামোল গছ 1400 জোপা নেমুৰে অঞ্চলটোত এক বৃহৎ কৃষি বিপ্লৱৰ সূচনা কৰিছে একেদৰে কৃষি কৰ্মৰ জৰিয়তে বিভিন্ন শিতানৰ পৰা বছৰি 15 পৰা 16 লাখ টকা উপাৰ্জন কৰে কৃষক হীৰেন সেনে
এনেদৰে বিভিন্ন কৃষি কৰ্মৰ জৰিয়তে লাভান্বিত হৈ এইবাৰ উদ্যমী কৃষক হিৰেনে নতুনকৈ মাছৰ পোনা উৎপাদনৰ কাম হাতত লৈছে। খেতি মানে সব খেতি বুলি ক'ব নোৱাৰি, এতিয়াও বহুত খেতি বাকী আছে। তথাপি যিখিনি পাৰিছোঁ এইখিনি মই নিজাববীয়াকৈ কৰাৰ চেষ্টা কৰিছোঁ আৰু এতিয়ালৈকে মোটামুটি 15-20 বিধমান মই শাক পাচলিৰ খেতি মই কৰি আছোঁ। আজি মোটামুটি 2009 চনৰ পৰা কৰি আছোঁ আৰু প্ৰথম ষ্টাৰ্টিং মই 2001 চনৰ পৰা বাংলা পাণৰ খেতিৰ পৰাই মই খেতিলৈ জড়িত হৈছোঁ। তাৰপিছত লাহে লাহেকৈ মই 2011 চনৰ পৰা ফিছাৰীটো জড়িত হৈছোঁ। ফিছাৰী, চব্জি খেতি, ধান খেতি, বুঢ়ো খেতি, নেমু, বাংলা পাণৰ খেতি, তামোল, মানে খেতিয়কৰ ঘৰত যিখিনি থাকিব লাগে সেইখিনি মই মানে চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকটা বস্তুবিধ মোৰ ঘৰত থাকে। মাছৰ পোনা উৎপাদনৰ কামৰ প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে। আগন্তুক 2 মাহৰ ভিতৰত পোনা উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে তেওঁ। তেওঁৰ খেতিত উৎপাদিত ফচল ঢেকীয়াজুলিৰ লগতে তেজপুৰৰ বজাৰ দখল কৰি আহিছে। কৃষিৰ জৰিয়তে আদৰ্শ দেখুওৱা Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. দুদিনীয়া মাজুলী ভ্ৰমণসূচী সামৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ভ্ৰমণকালত মাজুলীত ব্ৰহ্মপুত্ৰৰ ওপৰত হ'বলগীয়া দলঙৰ স্থান পৰিদৰ্শন কৰাৰ লগতে মাজুলীৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বুজ লয়। মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়, উপায়ুক্ত কাৰ্যালয়ৰ নতুন কমপ্লেক্স, মডেল কলেজ, পলিটেকনিক আদি উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিশা ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰি ৰাস উপভোগ কৰিলে মুখ্যমন্ত্ৰীয়ে। আৰু আগন্তুক 30 নৱেম্বৰত আৰম্ভ হ'ব মাজুলীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ কাম। 30 নৱেম্বৰত দলঙৰ কামৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে। বিশেষ পৰিস্থিতিৰ সৃষ্টি নহ'লে 4 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব দলং। মাজুলীবাসীক আশ্বাস মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। মই অহা 30 নৱেম্বৰত আহিম আৰু 30 নৱেম্বৰত আমাৰ মাজুলীৰ দলঙৰ প্ৰথমটো পাইল আমি আৰম্ভ কৰিম। সৰু এটা লেণ্ড একুইজিশ্যনৰ সমস্যা আছে, তাৰ কাৰণে 2,60 লাখ টকা ৰাজ্য চৰকাৰে দিব লাগে আমাৰ জিৰাটৰ কাৰণে। সেইটো মই 2-3 দিনত পঠাই দিম যাতে আমি মাজৰ পৰা পাইল নকৰি একাধিক্ৰমে কৰি যাব পাৰোঁ। বিশেষ ক'ভিড আদিৰ পৰিৱেশ নহ'লে মাজুলী ৰাইজক মই আশ্বস্ত কৰিম যে 4 বছৰৰ ভিতৰত এই দলং আমি সম্পূৰ্ণ কৰিম। জলসম্পদ বিভাগৰ অধীনত মাজুলীত খহনীয়া ৰোধৰ কেইবাটাও আঁচনি গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই এই আঁচনিসমূহ মাজুলীত থাকি গ্ৰহণ কৰে। 30 নৱেম্বৰৰ ভিতৰত আৰম্ভ কৰা হ'ব খহনীয়া ৰোধৰ আঁচনিৰ কাম। সংবাদ মাধ্যমক এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত মাজুলীৰ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত মিছামাৰা অঞ্চলৰ সোৱণশিৰি নদীৰ বাওঁপাৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 10 কোটি টকা অনুমোদন কৰিছে। এই গাঁওখন বালি জকাইবোৱাত খেৰকটীয়া নদীৰ বাওঁপাৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 2,60 লাখ। লুইতঘাট অঞ্চলত খেৰকটীয়া নদীৰ বাওঁপাৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 2,30 লাখ। আমাৰ SDRF আঁচনিৰ পৰা জেংৰাইমুখৰ পৰা পকাজৰালৈ থকা খেৰকটীয়া নদীৰ বাওঁপাৰৰ মথাউৰিৰ 2200 মিটাৰ সবলীকৰণ 2,50 লাখ। ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ বনগাঁও 3,500 মিটাৰ সৰলীকৰণ 2,50 লাখ। ব্ৰহ্মপুত্ৰ মথাউৰিৰ জাবৰচুকত থকা চেক বান্ধটোৰ মেৰামতি 2,20 লাখ। দক্ষিণ আহতগুৰি অঞ্চলৰ নমাটিৰ গৰাখহনীয়া নিয়ন্ত্ৰণ 3,99 লাখ। ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কেংমেলি অঞ্চলত জিঅ' বেগ 1,65 লাখ। মলয়া চাপৰি অঞ্চলৰ সোৱণশিৰি নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ 88 লাখ আৰু ব্ৰহ্মপুত্ৰ মথাউৰিৰ চেনিমৰাজান চুইচ গেটৰ আগমন আৰু নিৰ্গমনৰ নলা নিষ্কাশন 67 লাখ। প্ৰায় 30 কোটি টকাৰ আঁচনি আজি আমি ৰাতিপুৱা ইয়াতে মন্ত্ৰী ৰণোজ পেগু, পীযুষ হাজৰিকা ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়া আমি সকলোৱে মিলি ইয়াতে শুভ উদ্বোধন কৰিলোঁ।
অহা 30 তাৰিখে বা তাৰ পৰৱৰ্তী সময়ত আমি মাজুলীৰ বাবে আৰু 30 কোটি টকাৰ আঁচনি মঞ্জুৰি কৰিছোঁ মোৰ অহা ভ্ৰমণৰ সময়ত নহলে মন্ত্ৰী পীযুষ হাজৰিকাই এই আঁচনিকেইটা উদ্বোধন কৰিব অৰ্থাৎ 60 কোটি টকাৰ নতুনকৈ গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাম আমি হাতত লৈছোঁ মাজুলীৰ মিচিং জনগোষ্ঠীৰ লোকৰ চাংঘৰত নিশা কটালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ বংশীধৰ পায়েঙৰ চাংঘৰত কটালে মুখ্যমন্ত্ৰীয়ে বংশীধৰ পায়েঙে ভগৱানৰ দৰে আদৰিলে মুখ্যমন্ত্ৰীক মিচিং জনগোষ্ঠীক খাদ্যৰে আপ্যায়ন কৰা হ'ল মুখ্যমন্ত্ৰীগৰাকী সবে নৈ পাৰতে যায় না শৰৎকালৰ ৰাত্ৰি অতি বিতুপন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন ৰাজ্যজুৰি এতিয়া ৰাস পূৰ্ণিমাৰ ব্যাপক উৎসাহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ প্ৰেম তথা ভক্তিৰসৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা কেলিগোপাল অংকীয়া ভাওনা সমগ্ৰ ৰাজ্যতে উপনীত হয় কিন্তু আধুনিকতাৰ ধামখুমীয়াৰ মাজতো অসমৰ প্ৰায় সকলো স্থানতে নাট ভক্তিভাৱেৰে মঞ্চস্থ কৰা হয় গুৰুজনা এই নাটকৰ আকৰ্ষণী শিশু ডেকাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোকে মতলীয়া কৰে সেয়ে 200 বছৰ গৰকা কুজিদাস জুবিয়া নামঘৰৰ 96 বছৰীয়া ঐতিহ্যমণ্ডিত ৰাস উৎসৱত বৃহস্পতিবাৰে দেখা গ'ল 60 বছৰীয়া বয়সীয়া লোকৰ পৰা শিশুলৈকে অংশগ্ৰহণ কৰাৰ দৃশ্য কুজিদাস অঞ্চলৰ যুৱকসকলৰ লগতে আলহীয়াসকলে ভাওনাত অংশগ্ৰহণ কৰে অসমত চাগে দ্বিতীয় তৃতীয়খন ৰাস হ'ব যি ৭তম বৰ্ষ গৌৰৱ কৰিবলৈ গৈ আছে গতিকে আমি কুজিৰাসবাসী ৰাইজ হিচাপে গৌৰৱ অনুভৱ কৰোঁ আৰু সকলোৰে সহায় সহযোগ আমি কামনা কৰোঁ গতিকে আমি খুব সুখী আজি তাৰিখত যে আমি ৭ বৰ্ষ গৌৰৱ কৰিবলৈ গৈ আছোঁ এবাৰ আপোনালোকে দুদিনীয়া কাৰ্যসূচী কৰিছে দুদিনীয়া নহয় 3দিনীয়া কাৰ্যসূচী প্ৰথম দিনা ল'ৰা পিছৰ দিনা নাম হ'ব নাম প্ৰসংগ হ'ব আৰু তাৰ পিছদিনা তাৰকাসুৰ ওপৰত এখন অসমীয়া ভাওনা হ'ব আমাৰ বিশেষকৈ প্ৰাধান্য দিয়া হয় আমাৰ পুৰুষৰ এইখিনিক পুৰুষে আমি এই চৰিত্ৰটো আমাৰ কেলিগোপালৰ গুৰুজনাই ইয়াৰ তাৰ চৰিত্ৰ পুৰুষক স্ত্ৰী চৰিত্ৰ দি এই ৰাস কেলিগোপালৰ আমাৰ প্ৰস্তুত কৰিছিলে
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় ৰাস মহোৎসৱ 7 দিনীয়াকৈ আয়োজন কৰা ৰঙিয়াৰ তৰণী ৰাস মহোৎসৱ সন্ধিয়া শংখ ঘণ্টা তথা টুপত ধ্বনিৰ মাজেৰে আনুষ্ঠানিকভাৱে দ্বাৰ উন্মোচন কৰে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্য সভাপতি ভৱেশ কলিতাই ৰাস মহোৎসৱত মাংগলিক ধ্বনিৰে মাজেৰে বন্তি প্ৰজ্বলন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই উদ্বোধনী অনুষ্ঠানত ৰাস মহোৎসৱস্থলীত লোকাৰণ্য হৈ পৰে কেৱল লক্ষাধিক টকাৰ বাজেটেৰে আয়োজন কৰা ৰাস মহোৎসৱত বিপণীসমূহত আটকধুনীয়াকৈ স্থাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ মৃন্ময় মূৰ্তিসমূহ 7 দিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰাস মহোৎসৱত যথাবিহিত পূজা অৰ্চনা নাম প্ৰসংগ ভাগৱত পাঠ আদিৰ লগতে সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হৈছে ৰাস ক্ৰীড়াৰ উপলক্ষে সমূহ অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে প্ৰভু কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ আশীৰ্বাদত এই সমাজখন সুন্দৰভাৱে আগবাঢ়ি যাওক মানুহৰ মাজত সন্মান বৃদ্ধি হওক মানুহৰ মাজত মৰম আদৰ প্ৰেম ভাতৃত্ববোধ বৃদ্ধি হওক তাকে আজি মংগলময় মুহূৰ্তত মই কামনা কৰিছোঁ কিন্তু প্ৰশাসনৰ সিদ্ধান্ত হৈছে আৰু দ্বিতীয়তে নলবাৰীৰ যি ৰাসস্থলী সেই ৰাসস্থলীত বিভিন্ন নিৰ্মাণ কাৰ্য চলি আছে গতিকে নিৰ্মাণ কাৰ্যখিনি আমি যোৱা বছৰতে সমাপন কৰিব লাগিছিল কিন্তু কোভিডসৃষ্ট পৰিৱেশত সমাপন কৰিব পৰা নাই এতিয়া আমি এই বছৰৰ ভিতৰতে আমি গোটেই তাৰ নিৰ্মাণ কাৰ্যখিনি সম্পূৰ্ণ কৰি তাৰ ফ্লাইঅভাৰৰ পৰা খবৰ দিছা মাত্ৰ লৈছো এটি বাণিজ্যিক বিৰতি আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম